বাজিলেগে 11টা আৰু ভিডিঅ'টো আৰম্ভ কৰিমকে ইমান সময় এনেকৈ পাৰ হৈ গ'ল এয়া মনু পাকঘৰত মানে অকণমানিজনীক ভাত খোৱালে বাকি ৰান্ধি মেলি তাই আজৰি হ'ল আজি তাই বেলেগ কিবা বস্তু এটা বনাইছে দাইল কেতিয়াবা এনেকে ভাপত দি পেলাই আপোনালোকে সিজাই খাই পাইছে না পিটিকা বনাই ইমান ভাল লাগে কি লাগিব দেহা বেলুন লাগিব ও এতিয়া লাগিব তাইক বেলুন চাওচোন এয়া এটো তোমাৰ ঘৰটো আকৌ এটো ঘৰটো এটো আইসক্রিম বনাই জানানে বাড়ি আমাৰ ঘৰত এখনে কিন্তু বাড়িখনত ৰুৱা শাক পাচলিৰ মালিক বহুত এফালে মনুৱে কয় মই ৰুইছো দেউতাকে কয় মই ৰুইছো আপোনালোকে এটো কথা জানে ধনিয়া কৰিছিল এতিয়ালৈকে আজিলৈকে হোৱা নাই ইমান দিন লাগে ন মনুৱে আসলতে ধনিয়া কথা কৈ আছে পিটিকাত দিবৰ কাৰণে যিগুৰু পিটিকাই ইমান বেছি ভাল লাগে নহয় পিটিকা বুলিলে ভাত কেটামান খৰখকৈ যায় জলকীয়া কেটামান দি দিছিলে তাই ইয়াতে এইকেইটা আমাৰ সৰু সৰু একদম ঘৰৰ জলকীয়া ইমান ভাল লাগে নহয় ইয়াৰ গোন্ধটো ভাল লাগে আৰু ইয়াৰ টেষ্টে হুকিয়া আজি সকলে খোৱা নাই এবাৰ হসাকে কৈছো খাই চাব মজা মই কিন্তু অকমান আগে খালো বহুত ধুনীয়া খাবলে মনু মানে ইয়ালে অহাৰ আগতে এই ৰুমত আছিল যে মই তেতিয়া অকমান খাই চালো এয়া ভাত পানী খাই উঠি খাব লাগে সুফাৰি নাই চাগে ও আনিবগে লাগিব এই একেবাৰে শেষ পৰ্যায় মই সুফাৰি কাৰোবাৰ পৰা চুৰ কৰি পাপাকৰ পৰা চুৰ কৰি আনিব পাপাকে থৈ গৈ ৰুমত তাই মানে ৰুমৰ পৰা মনে মনে উলিয়াই আনি খাহি মানটো থৈ দিছো পাপাক দেখুৱাবলৈ ধৰা পৰিলে দেই ৰাইজসকল চাওক এইয়া সুফাৰি চুৰ লগে ভাগে কামবিলাক কৰি দিছো আজি স্কুল বন্ধ যে মা গাটো বহুত বেছি বেয়া আপোনালোকে বহুতে আশীৰ্বাদ কৰিছে ভাল লাগিছে আসলে মানুহে একো ক'ব নোৱাৰে দেই কেতিয়া যে কি হয় মানুহৰ জীৱনটো যে কেনেকুৱা হয় কেতিয়াবা ভাবো মাও এদিন আমাৰ নিচিনাই আছিলে এতিয়া তেনেকুৱা হ'ল এদিন আমি এনেকুৱা আছো এদিন আমিও তেনেকুৱা হ'ম নহয় আজি আকৌ বোৱাৰীক যদি মৰম নকৰো তো বুঢ়ী হ'লে মানে সিহঁতি আমাক মৰম নকৰিব ন মৰমৰ আচলতে আদান প্ৰদানহে হয় মৰমটো অকল আশা কৰিলে নহ'ব মৰম পাবলৈ হ'লে মৰম দিবও লাগিব অকণ কি কৰিছা জুবিন দা গান গাইছা কোনটো গাইছা অ ভিডিঅ'টো কৰি লৈছা কোনে বুজি পাইছে তাই ভাষাবোৰ বুজি পাইছে নে মানে তাই কৈছে যে তাই জুবিন দাৰ গান গাইছে আৰু এইটো মানে মোবাইলটো এনেকে ভিডিঅ' কৰিবলৈ লৈ লৈছে মানে চাওঁতে চাওকচোন বাৰু আকৌ এই আবেলি তাইক ভাত খুৱাব সময় হৈ গ'ল এতিয়া আকৌ কৈছো দাইল দিওঁ কিবা দিওঁ একো নাখায় বোলে কিহেৰে ভাত খাবা দেহা দাইলে খাবানে কিহে খাবা কোৱা আকৌ এইটো মানে কি জানে এনেকে শুকান ভাত খাব আৰু এইখিনি যে ভাঙি দিলে নহ'ব এনেকে টুকুৰাকে থাকিব লাগিব তাৰপিছত শুকান ভাতটো খাব নহয় তাৰপিছত তাইক এনেকে গাখীৰ খুৱাব লাগিব মানে কি কম কেনেকে যে কি শিকিলে ক'ব নোৱাৰো আমাৰ ঘৰত দাইল নোখোৱাকে সৰুৰ পৰা মানে নচলে বাবলুটো দাইল নহ'লে মানে একেবাৰে নহ'ব তো দাইল সদায় ৰন্ধা হয় কিন্তু তাই মানে নাখায় তাই এনেকে ভাত খাই চাওক আমাৰ এই জলকীয়াজোপা যে খাবলৈ ইমানেই ভাল লাগে এই জলকীয়াজোপা খুদ জলকীয়া বুলি কয় যে কি দেখাবলৈ খোজা নাই এইখিনিতে বাঁহ এটা আছে চাওক এই চৰাই বাঁহ ঘৰলৈ আহিলোঁ মা মানে গাটো বেয়া বুলি কৈছিলোঁ যে সেই হঠাতে আহি পেলাই এনেকৈ পাওঁহি কাপোৰ কানি একো সলনি নকৰা দেখিছে নাই ঘৰত যেনেকৈ আছোঁ তেনেকৈ আহি পালোহি এইফালে ফোনটো আহিছে এইয়া ধান ওলাইছে দেই লাহে লাহে বৈয়েহে খুৱাব লাগে বোলে পানী চাওক বৰ ঘনাই বিচাৰে আজিকালি ন বৌক মায়ে ক'লে গ'লনো এনেকৈ আৰু দিয়া বোলে কৃষ্ণ কৃষ্ণ মৌ ওলাব বুলি বুমনিয়ে আঁঠুৱাখন তৰি দিলে আকৌ খিৰিকীখন বন্ধ কৰি দিলে হয়নে নহ'লে মৌ হাঁহে হয়নে মা কোন সেয়া চিনি পাইছা নাই দেখিছা নাই আজি বোলে বাইদেউক বৰ ধুনীয়া দেখিছে বোলে আজিহে বৰ ধুনীয়া দেখিছে তাকো কৈছে কি মোক মাটো বুলি মাতে তাইক কৈছে মাটোক আজি ইমান ধুনীয়া দেখিছে এজনী মাটো বুলি ভাবিলা নি মা এজনী মাটো এজনী আইমণিহে মই জানিছোঁ কি খাইছা বুমনিয়ে কি খুৱাইছে দেখা আজিকালি আমাৰ মা আইতা নহয় আৰু আমাৰ কাৰণে আমাৰ দেহা কলিজা সৌ মানুহ মানে চবে মৰম কৰে ন সৌ মানুহ এজনী কি খাইছা ক'লা কি খাইছা
এয়া পেটত কিয় শেষ কৰিলে ভাত খাব হেনো মন নাযায় ভাতটো বোলে ডিঙিলে নাযায় আপেল কাটি দিলে বাকলি গুচাই বুমনিয়ে কি ধুনীয়াকৈ খালে এতিয়া মানে এইটো খাব লাগিব এতিয়া টোপনি কৰিব লাগিব ন টোপনি কৰিব লাগিব চকু টোপনিয়াই দিছে শুব চাগে আহি পাইছোঁ আমাৰ চেংনাকি কি ধুনীয়াকৈ খেলি আছে বস্তুবোৰ লৈ পেলাই আৰু এইফালে আমাৰ মনুমাই বনাই আছে লুচি পুৰি নে ৰুটি বনাইছে দেহা তাতে ভাত খাব গৈছিলে মই বোলো নাই নাখাওঁ আৰু যেতিয়া তাত থাকোঁ নহয় মনটো বহুত কিবা লাগি থাকে অকণমান আঁতৰি আহোঁ নহয় যেনেহ'লেও ধৰক চিটুৱেশ্যনটোৰ পৰা অকণমান বাহিৰলৈ অহা নিচিনা হয় অকণমান মনটো কিবা লাগে কেনেকুৱা বুলিনো কি ক'ম আৰু সদায় দেখা নিচিনা কিন্তু আজি বেছি বেয়া উঠিব একদম গোটেই দিনটো পৰা নাই কালিৰ পৰা মানে মায়ে একচুৱেলি বিচনা লোৱাৰ নিচিনা হৈছে উঠিব পৰা নাই তেওঁ বহুৱাবলৈ চেষ্টা কৰিছে বহুৱাই দিলে বহি থাকিব নোৱাৰে তাৰ আগদিনাখনলৈকে বহি থাকিব পাৰিছিলে এবাৰ মানে মোক বাইদেউ বুলি ভাবে এবাৰ মোক মই বুলিয়ে ভাবে এবাৰ বৌমণিক মানে বেলেগ কোনোবা বুলি ভাবে ৰুমটোত কোনো মানুহ নাথাকিলেও ক'ব আলহী অতিথি আহিছে চাহ তামোল দিয়া মানে কৈছোঁ আৰু আপোনালোকক এনেকুৱা চিটুৱেশ্যনটো যিয়ে পাইছে নহয় তেওঁলোকে গম পাব যে এই সময়খিনিত আচলতে কেনেকুৱা লাগে ভাত পানী বৰ বিশেষ খোৱা নাই খুব কমকৈ কেইটামান খোৱালে আৰু অকল এইটো বুলিয়ে নহয় যিকোনো চিটুৱেশ্যনত মানুহে সাহস থাকিব লাগে দেই বাস্তৱৰ মুখামুখি হ'বলৈ কিন্তু আমি ইমান সাহসী নহয় যে সেইকাৰণে অকণমান কিবা এটা দেখিলে একদম খুব বেছি দুখ লাগে পটককৈ মানে কান্দি পাওঁ আৱেগিক হওঁ তাৰপিছত বুকুখন মানে কিবা ধপ ধপ কৰে কি ক'ব আৰু এনেকুৱাই হৈছে হৈছে কি নহওক এতিয়া মনুৱে ৰান্ধি মেলি আছে কিবা সহায় কৰি দিম মা ভাজি ন ৰঙালাও ভাজি আজি এইফালে কি বুট দালি এইফালে পুৰি এইকেইদিন একদম পুৰি চব্জি লাগি গ'ল যে ফুলা ফুলা নহ'লে তেনেকৈ বনাই দিওঁ আকৌ নে হৈ গ'ল নে বেলি হৈ গ'ল পুৰি মই খাম নহয় জান অ' মোৰ কলিজাজনী ক'ত গ'ল আইতা পুৰি ক'ত গ'ল এনেকৈ কৈছে এইফালে আইতা পুৰি চোৱা আইতা ঢেৰ নাখায় দুটাই খাব আৰু জ্বলা খাব এয়া মই মাহঁতৰ ঘৰৰ পৰা জ্বলা লৈ আহিছোঁ আই ঘৰৰ জ্বলা খুদ জলকীয়া ঘৰত আছে আমাৰখিনিতকৈ মানে এইখিনি অকণ বেলেগ বেলেগ আকৌ চাব দেই ইমান ভাল লাগে নহয় এইকেইটা খাবলৈ মোনো লাগিব নি এটামান সিহঁতি খাবলৈ ধুই মেলি থোৱা দেই এনেকৈ খাব পাৰিবা খাই বৈ আজৰি হৈ এতিয়া একদম ধুই পখালি আহি গ'লোঁ ৰুমলৈ আৰু একদম শেষত এটা মই কাম কৰোঁ যিমান চাবোন দিলেও লিপষ্টিকখন এৰাই নাযায় গতিকে লিপষ্টিকখন অকণমান নাৰিকল তেল দি পেলাই এনেকৈ এৰাওঁ আৰু নাৰিকল তেল মই ইয়াত থওঁ সেইদিনাখন কৈছিলোঁ ন আপোনালোকক চাবোন দিলেও চাবচোন ভালকৈ এৰি নাযায় সেইকাৰণে মানে মুখখন মই ধুই আহিলোঁ ফেচ ৱাছ কৰি আহিলোঁ কৰি পেলাই এতিয়া ভাবিছোঁ বোলো এনেকৈ এৰুৱাই দিওঁ তাৰপিছতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে মই কি কৰোঁ মানে যিমানে যি হ'লেও মানুহে নিজৰ মুখখন অকণমান হ'লেও ধুনীয়া দেখিলে মানে নিজৰে চাই ভাল লাগে ন বেলেগে কিবা কওক বা নকওক এইটো হৈছে চিনি পাইছে বেক কেমেৰা কৰি দিলোঁ দেখিলে মুখখন ধুই অহাৰ পিছত মই এয়া লওঁ অকণমান গোলাপ জল তো আপোনালোকে কেনেকৈ মুখ চাফা কৰে মুখখনৰ কি কি যত্ন লয় ক'বচোন এইটো মোৰ অ'ন মেথড এনেকৈ টানিব নালাগে এইফালৰ পৰা এনেকৈ কৰিব লাগে এইবিলাক এনেকৈ এনেকৈ অকণমান মালিচ কৰিব লাগে নিজেই গতিকে অকণমান শিকি শিকি কৰিছোঁ আৰু তাৰপিছত সেয়া যে শুকালে মই ৰাতি এনেকৈ নাৰিকল তেল লওঁ এনেকৈ কৰি লগাই ৰাখোঁ নহয় এটা সময়ত মই বহুত বেছি কিবা কিবি কৰিছিলোঁ আৰু অভিনয় মানে মোৰ পেচা নহয় অভিনয় নিচা তেতিয়া ৰাস বা জয়মতী উৎসৱ এইবিলাক কৰিছিলোঁ নহয় তেতিয়া মানে ঘৰতে এনেকৈ মেকআপ লৈ যাওঁ নাৰিকল তেল দি পেলাই এনেকৈ এৰুৱাওঁ মানে তাৰপিছৰ পৰা কি হ'ল সেই মেকআপটো কৰি থোৱা থাকে যে মুখবোৰ কিবা টানি টানি ধৰা নিচিনা লাগে ছালবোৰ কিবা কিবা নিচিনা লাগে তাৰপিছত তেতিয়া মানে এনেকৈ নাৰিকল তেল দি পেলাই ধৰোঁ ৱা ইমান ভাল লাগে দেখোন ত' নাৰিকল তেলটো কিমান ভাল জানেনে আমাৰ এতিয়া মা যে টিকাত মানে গোটেই একদম চাব নোৱাৰাকৈ গুটি গুটি উঠিছিলে আৰু তেওঁ মানে খজুৱাই পেলাই ছিঙি দিছিলে কি কৰিম কি নকৰিমকৈ মানে বেলেগ ঔষধ লগাইছে ডাক্তৰক দেখুৱালে কিবা ক্ৰীম দিলে একোতেই ভাল নহ'ল বৌমণিয়ে শেষত কি কৰিলে একদম নাৰিকল তেল টুপটুপীয়াকৈ দি পেলাই এনেকৈ সানি সানি থ'লে কেইদিনমানতে ভাল হৈ গ'ল মানে নাৰিকল তেলটো আচলতে ইমানেই বেছি ভাল যি কি নহওক আপোনালোকে বহুত বেছি মৰম দিছে ভাল লাগিছে সেইকাৰণে যেতিয়া
দুখ বেদনা বা কিবা এটা অসহায় এটা সময় আহে সেই সময়টোত যেতিয়া আপোনালোকে এটা এটা কমেণ্ট কৰে অকণমান আশীৰ্বাদ দিয়ে মনটো বহুত বেছি ভাল লাগে তাতে আচলতে সাহস পোৱা যায় জীৱনটোনো কি আৰু আজি আছে কাইলৈ নাই যি হ'ব লগা আছে সেয়া হ'বই ভগৱানে আমাৰ চাগে কপালত সেইবিলাক লিখিয়ে থৈছে আপোনাৰ মোৰ বা যাৰে নহওক কি হ'ব লগা আছে তথাপিও যে কোনোবাই মৰমেৰে এটা কমেণ্ট কৰে অচিনাকি ভাৱেৰেও আপোনালোকে আশীৰ্বাদ কৰে আচলতে সেইখিনিতেই বহুত বেছি ভাল লাগে সকলো ভালে কুশলে থাকক আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ শুভৰাত্ৰি বাই বাই